বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SBM আঁচনিৰ ডাষ্টবিন নিৰ্মাণৰ কামত চলিছে ব্যাপক দুৰ্নীতি। সাইনবোৰ্ডৰ অবিহনে চলিছে ডাষ্টবিনৰ নিৰ্মাণৰ কাম। ডাষ্টবিন নিৰ্মাণ নে চৰকাৰী ধন আত্মসাৎ কৰাৰ ফান। বাহিৰ চুৱাপাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত চুৱাপাটা ME স্কুলৰ ডাষ্টবিন নিৰ্মাণৰ কামত চলিছে পৰ্বতসম দুৰ্নীতি। উল্লেখ্য যে সৰজমিনৰ ওপৰত ভীমৰ কাম নকৰাকৈ অতিকৈ নিম্নমানৰ ইটা আৰু সামগ্ৰীৰে নিৰ্মাণ কৰিছে ডাষ্টবিন। ঠিকাদাৰ ফয়জুল হক আৰু এইগৰাকী অভিযন্তা ৰাজীৱ গোৱালাই চলাই আছে এনে লুণ্ঠন কাৰ্য। যেনে সময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক আমোলা বিষয়ববীয়াসকলে দুৰ্নীতিমুক্ত বিজেপি চৰকাৰ বুলি জহাই ফুৰিছে, তেনে সময়ত এইগৰাকী ঠিকাদাৰ ফয়জুল হকে আৰু অভিযন্তা ৰাজীৱ গোৱালাই নিম্নমানৰ ডাষ্টবিনৰ কাম কৰি বাকী সমুদায় ধন আত্মসাৎ কৰাৰ ফান পাতিছে। মুঠৰ ওপৰত প্ৰশ্ন হ'ল যে এনে লুণ্ঠন কাৰ্য কৰা ঠিকাদাৰ ফয়জুল হকৰ বিৰুদ্ধে আৰু অভিযন্তা ৰাজীৱ গোৱালাৰ বিৰুদ্ধে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আমাৰ হাতত স্থানীয় বাহিৰ চুৱাপাটা গাঁও পঞ্চায়তৰ এগৰাকী সচেতন নাগৰিকৰ মন্তব্য আছে, আমি শুনাই লৈছোঁ। ৰাইজে কি কৰে কৰক, ইয়াতে কামটো আপোনালোকে চাইছে যে তলত লিংটাৰ নাই, আমি গাঁত খুলি দিছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে কি আছে না আছে, তাত আছেই দেখা পাব। আমি চৌধুৰীয়ে শুনিবলৈ হৈছে বিজেপি চৰকাৰ এখন দুৰ্নীতিমুক্ত চৰকাৰ হয় বুলি আমি জানিবলৈ পাইছোঁ। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বিজেপিৰ এখন কৰ্মী বা মন্ত্ৰীৰ মধ্যে নাম লৈ বিজেপিৰ নাম লৈ যেনেদৰে ডাষ্টবিনৰ কাম কৰিছে, আচলতে বিজেপি চৰকাৰে মুছলিম মন্ত্ৰীৰ বিৰুদ্ধে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি দাবী উত্থাপন কৰিছে? এইটো আমি বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীক কৈছোঁ, যি কামটো কৰি আছে গোটেইখিনি বিজেপিৰ নামত কৰি আছে, কিন্তু দুৰ্নীতিৰ ভৰপূৰ কৰি আছে। ৰাইজক ফাঁকি দি পইচাখিনি যে খাব এইটোই কৰি এইটো আমাৰ DC মহোদয় আৰু সম জিলাৰ আয়ুক্ত বাইদেউক মই অনুৰোধ কৰিছোঁ, কামটো তদন্ত ভালদৰে কৰিব লাগে আৰু পাব্লিকক ন্যায় দিব লাগে। 5 লাখৰ ওপৰত আছে। আমি ইয়াতে আপোনাৰ চাইছে যে ইষ্টিমেটৰ লগাই নাই, চাইনবোৰ্ড ইয়াতে কোনো কৰাই নাই। আৰু শুনা পাইছোঁ চৰকাৰী এখন কাম কৰিবলৈ হ'লে প্ৰথমে কি কৰিব লাগে? চাইনবোৰ্ড ৰাজহুৱা কৰি আঁৰি দিব লাগে। চাইনবোৰ্ড আমি জানিবলৈ পাইছোঁ গাঁৱৰ মানুহ ইয়াতে যদি স্কুল হৈছে, স্কুল SMCৰ কমিটি আছে, তেখেতক লগত লৈ ইয়াতে এটা অপেনিং কৰিব লাগে যে ইয়াতে এত টকাৰ কাম আছে আৰু এইটো কৰিব লাগে, কিন্তু সেইটো কৰা নাই। ডাইৰেক্ট আহি পোষ্টকাৰী কাম কৰি আছে। আমি শুনিবলৈ পাইছোঁ 2-এজন মানুহ মেনেজ কৰি এনেকুৱা কামটো কৰি আছে। হ'ব পাৰে সেইটো বিজেপিৰ মানুহ আৰু ইয়াৰ কোনোবা মানুহ আছে, তাৰ লগতে মিলিজুলি কাম কৰি আছে, কিন্তু যি ইচ্ছে মন চাই তাই কৰি আছে। ঠিক আছে, এইটো আমাৰ চাইছে। আৰু ইটাৰ ক্ষেত্ৰত আপুনি কি ওচৰতে আছে চাইছে, এইটো মিঠাইত ভাত, এইটো মিঠাই বুলি কৈ থাকে, আমি কাৰ্টন ইট বুলি কৈ থাকে। এই যে গোটেইখিনি ইটো আপুনি চাইছে, এই যে সব সমস্ত পানীৰ তলত আছিল এই ইটাবিলাক। আৰু এইবিলাক ইটা আমি দেখিবলৈ পাইছোঁ যে যিবিলাক ভাটা হয়, ভাটাত পৰি থাকে, সেইটো দি কাম কৰি আছে। ইয়াতে উপস্থিত আছে আৰু বালু কেনেকৈ ক'ৰ পৰা বালু লৈ আছে চাইছে। আমরা তো জিবির দেখছা ধুবুৰীৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।